একটা মসজিদ ভাঙিছে কিন্তু স্যার মসজিদ ভাঙিছে মন্দিৰসমূহ ভঙা নাই স্থলী ভাঙা হৈছে কিন্তু মন্দিৰসমূহ ভঙা হোৱা নাই মই আৰু অলপ ডিটেইলছ লৈ ল'ম গোটেইখিনি ডিটেইলছৰ আমি লোৱাটো আমি বিচাৰোঁ আমাৰ ভোজপুৰী সমাজৰ যে ঘৰ জ্বলাই দিলে সেইটো মই দুখ প্ৰকাশ কৰিছোঁ না বঙালী মানুহ শান্তিত আছে না জনজাতি মানুহ শান্তিত আছে না আদিবাসী মানুহ শান্তি আছে না ভোজপুৰী মানুহ শান্তিত আছে না কাৰ্বি মানুহ শান্তিত আছে কোনো শান্তিত নাই তুলিৰাম ৰংহাং ডাঙৰীয়া পৰিবাৰৰ নামত কংগ্ৰেছ আহিলে ৰিম'ট কণ্ট্ৰল দিছপুৰত নহয় ৰিম'ট কণ্ট্ৰল ডিফুত থাকিব কংগ্ৰেছ দলৰ নীতি আৰ্টিকল 244 ওপৰতো স্পষ্ট আৰু ৰাহুল গান্ধী ডাঙৰীয়া স্বয়ং এই বিষয়টো যোৱা বিধানসভা নিৰ্বাচনত উল্লেখ কৰিছে আৰু কংগ্ৰেছ দল সদায় 6 স্কেডিউল আৰু অটনমিৰ ওপৰত বিশ্বাস কৰে প্ৰায়তঃ তৰুণ গগৈদেৱে সদায় আমাৰ অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতি নেতৃত্বক ক্ষমতা দিছিল ক্ষমতা বিকেন্দ্ৰীকৰণ কৰিছিল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সদায় ক্ষমতা কেন্দ্ৰীকৰণ কৰিছিল তো তেওঁ ডিচেন্ট্ৰেলাইজ কৰিবলৈ বিচৰা নাই তেওঁ ৰিম'ট কণ্ট্ৰল কৰি চলাবলৈ বিচাৰে ৰিম'ট কণ্ট্ৰলৰ পৰা ডিফু চলাবলৈ বিচাৰে কংগ্ৰেছ আহিলে ৰিম'ট কণ্ট্ৰল দিছপুৰত নহয় ৰিম'ট কণ্ট্ৰল ডিফুত থাকিব কাৰ্বি আংলঙৰ দেনগাঁৱৰ পৰা কংগ্ৰেছে আজি বিধানসভা নিৰ্বাচনৰ 26 বিধানসভা নিৰ্বাচনৰ ৰণৰকা বজাইছে বুলি আপুনি কয় ডেফিনেটলি আপোনাৰ ৰাজীৱ ভৱনত চাওক কেনেদৰে আমাৰ কংগ্ৰেছৰ সমাগম সেইটোৱে প্ৰমাণ কৰে যে আমাৰ কংগ্ৰেছ দল আৰু মাত্ৰ কংগ্ৰেছ দল নহয় অসমৰ ৰাইজ আজি ৰণদংগা বজাবলৈ সাজু হৈছে যেন লাগিছে আৰু যিকেইটা দলৰ লগত ইতিমধ্যে আলোচনা হৈ আছে মিত্ৰতাটো হ'বই কিন্তু মিত্ৰতাৰ ৰংটো কি হ'ব সেইখিনি কথা আনুষ্ঠানিকভাৱে আপোনালোকক আমি পিছত জনাম যিহেতু কথাবোৰ এতিয়াও চলি আছে আজি চৰকাৰ যদি আপোনাৰ কংগ্ৰেছলৈ আহে তেন্তে আৰ্টিকল 244 সঁচাকৈ ইমপ্লিমেণ্ট হ'ব না স্যাৰ বৰ্তমানৰ 10 বছৰত এখন চৰকাৰে কি কৰিলে 6 স্কেডিউল ফুল ইমপ্লিমেণ্ট কৰিব পৰা নাই কাউন্সিলৰ হাতত একো ডিপাৰ্টমেণ্টে একো এৰিয়ে দিয়া নাই কাউন্সিলৰ কামবোৰ সব দিছপুৰৰ পৰা নিৰ্ধাৰিত হয় কাউন্সিল যোৱা 10 বছৰ আৰু দুৰ্বল হ'ল কাউন্সিল আমাৰ দিনত আৰু প্ৰায়তঃ তৰুণ গগৈদেৱৰ দিনত আৰু সন্মান আৰু ক্ষমতা লাভ কৰিব এই কথাটো নিশ্চিত চলিবই যিসকলৰ ৰাজনৈতিক যাত্ৰা সিন্ডিকেট কৰি আৰম্ভ হ'ল আজি তেওঁলোকে শাসনত বহি আছে তো সিন্ডিকেট কেনেকৈ কমিব সিন্ডিকেট বাঢ়িবই যিসকল ৰাজনৈতিক যাত্ৰা কয়লা ব্ৰইলাৰ গৰু পালি পাথৰ সিন্ডিকেট কৰি তেওঁলোকৰ যাত্ৰা আৰম্ভ হ'ল আজিতো তেওঁলোকে গাদীৰ ওপৰত বহি আছে কোনোবা মন্ত্ৰী কোনোবা মুখ্যমন্ত্ৰী কোনোবা চিফ তো সেইকাৰণে সিন্ডিকেট বাঢ়ি গৈছে এতিয়া যুৱকসকলৰ ওচৰত চাকৰি নাই এতিয়া সিন্ডিকেট সোমোৱাই বাহিৰে আমাৰ যুৱকৰ ওচৰত একো চাকৰি নাই অসমৰ যুৱক কাৰ্বি যুৱকৰ ওচৰত মাত্ৰ দুটা বিকল্প যদি পইচা কমাব লাগে বাহিৰলৈ যাওক নহলে কয়লা বালি মাফিয়া তাৰ ভিতৰত সোমাই যাওক তাৰ বাহিৰে একো বিকল্প নাই মসজিদ ভাঙিছে কিন্তু মন্দিৰসমূহ ভঙা হৈছে কিন্তু মন্দিৰসমূহ ভঙা হোৱা নাই মই আৰু অলপ ডিটেইলছ লৈ ল'ম গোটেইখিনি ডিটেইলছৰ আমি লোৱাটো আমি বিচাৰোঁ কিন্তু মই এটা কথা ক'বলৈ বিচাৰোঁ যে PGR VGRত আপোনালোকে নিজেই জানে যে কাউন্সিলে কোনো ধৰণৰ স্থিতি যি তেওঁলোকৰ দায়িত্ব আছিলে হাইকোৰ্টৰ কেছৰ সম্পৰ্কত তেওঁলোকে দায়িত্বটো নল'লে এইটো কাৰ গাফিলিটি এইটো কাউন্সিলৰ গাফিলিটি কাউন্সিলৰ চিফ কোন তুলিৰাম ৰংহাং ডাঙৰীয়া কাৰ মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি বিচাৰে যে বিভিন্ন জনগোষ্ঠী জনজাতিৰ মাজত সংঘাত হৈ থাকক কাৰ্য হৈ থাকক আৰু তেওঁ এটা বাটন টিপিলে আদানীক হাজাৰ হাজাৰ বিঘা পতঞ্জলিক হাজাৰ হাজাৰ বিঘা আম্বানীক হাজাৰ হাজাৰ বিঘা আৰু যি বাকী থাকিলে নিজৰ পৰিবাৰৰ নামত আৰু তাৰ পৰাও কিছু বাকী থাকিলে তুলিৰাম ৰংহাং ডাঙৰীয়া পৰিবাৰৰ নামত তো মাটিৰ সমস্যা যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকে তুলিৰাম ৰংহাং ডাঙৰীয়া চিফ হৈ থাকে মাটিৰ সমস্যা সমাধান নহয় কিন্তু ইয়াৰ আগতে মই এটা কথা ক'বলৈ বিচাৰোঁ যে কাৰ্বি গো বেক শ্লোগানটো আমি অসমৰ ভিতৰত শুনিবলৈ নিবিচাৰোঁ
কিছুমানে কাৰ্বি গো বেক শ্লোগান কোৱাটো একদম অনুচিত হৈছে, একদম অনুচিত। কাৰ্বি আমাৰ অসমৰ বিভিন্ন জনজাতিৰ ভিতৰত আটাইতকৈ পুৰণি জনজাতি, কিন্তু লগে লগে মই ক'বলৈ বিচাৰোঁ এইটো মই ভাল পোৱা নাই। কিছুমানে কৈছে সকলোৱে কৰা নাই, কিছুমানে কৈছে সকলোৱে কৰা নাই, আৰু একেৰাহে কিছুমানে আমাৰ ভোজপুৰী সমাজৰ যে ঘৰ জ্বলাই দিলে সেইটোও মই দুখ প্ৰকাশ কৰিছোঁ, সেইটোও মই দুখ প্ৰকাশ কৰিছোঁ। আমি যিয়ে হওক আমাৰ মাজত কিছু সমস্যা থাকিব পাৰে, কিন্তু আলোচনাৰ যোগেদি আইনৰ যোগেদি লোকতান্ত্ৰিকভাৱে আমি সমাধান হোৱাটো বিচাৰোঁ। আমি নিজৰ মাজত সংঘাত, ঘৰ জ্বলোৱা, মাৰপিট আমি নিবিচাৰোঁ। কিন্তু এয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰণকৌশল। আজি কোকৰাঝাৰত একেই হৈছে, তাতো দুটা জনগোষ্ঠীৰ মাজত সংঘাত। যি সমন্বয় প্ৰয়াত তৰুণ গগৈদেৱে অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ মাজত কিমান কষ্ট কৰি 15 বছৰ একদম নিজৰ ঘৰৰ দৰে ধৰি ৰাখিলে, আজি সেই ঘৰখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ নিজৰ স্বাৰ্থৰ বাবে তছ নছ কৰি পেলাই থৈছে। কোনো আজি শান্তিত নাই, না বঙালী মানুহ শান্তিত আছে, না জনজাতি মানুহ শান্তিত আছে, না আদিবাসী মানুহ শান্তি আছে, না ভোজপুৰী মানুহ শান্তিত আছে, না কাৰ্বি মানুহ শান্তিত আছে, কোনো শান্তিত নাই। তো সেইকাৰণে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব, অসমৰ সমাজৰ মাজত অশান্তিয়ে থাকিব। সেইকাৰণে যদি অসমৰ ভিতৰত যদি আমাক শান্তি লাগে আৰু সন্মান লাগে, আত্মসন্মান লাগে, এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চৰকাৰৰ পৰা আঁতৰাব লাগে।